নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনিভাৰ 24 হয় আৰু বৰ্তমান মই উপস্থিত আছো মহানগৰীৰ জোৰত স্থিত যি নৱনিৰ্মিত উৰণ সেতু সেই নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আমি উপস্থিত আছোহি আৰু যেহেতু আমি সকলোৱে গম পাইছোৱে মহানগৰবাসীলৈ সুখবৰ যেহেতু মহানগৰবাসীলৈ শাৰদীয় বতৰতে এই পূজাৰ বতৰতে মুখ্যমন্ত্ৰীয়ে মহানগৰবাসীলৈ এই নৱনিৰ্মিত উৰণ সেতুখন উপহাৰ হিচাপে প্ৰদান কৰিব আৰু বৰ্তমান ইয়াত এনেদৰে কলা কৌশলীসকল ব্যস্ত হৈ পৰিছে এই উৰণ সেতুখন সজাই পৰাই তোলাত আৰু মই মোৰ সহযোগীক দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে এতিয়া ব্যস্ত হৈ পৰিছে ইয়াতে যি নিৰ্মাণ কাৰ্যত প্ৰতিজন শ্ৰমিক ইয়াতে ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰি দিয়া হ'ব ৰাইজৰ স্বাৰ্থত কেনে ধৰণৰ প্ৰস্তুতি দ্ৰুতগতিতে চলি আছে প্ৰস্তুতিত কোনো বাধা বিঘিনি অহা নাই বৰ্তমান কিন্তু বতৰে আমাক যথেষ্টখিনি অসুবিধাত পেলাইছে প্ৰথম কথা আৰ্টিষ্টখিনিয়ে যথেষ্ট কষ্ট কৰি পেলাই কামখিনি কৰিছে কিন্তু তাৰ ফলত কি হৈছে যে 10 মিনিট আগত আমি কাম কৰি আছোঁ 10 মিনিট আগত আমাৰ তাত ইয়াতে বৰষুণ পৰা নাই কিন্তু 10 মিনিট পিছত বৰষুণ পৰি গোটেইখিনি ৱাছ হৈ গুচি গৈছে আকৌ কৰিব লগা হৈছে তো তাৰ লগতে কষ্টিঙৰ কথা থাকে তাৰ উপৰি মেন পাৱাৰখিনিৰ যিখিনি কষ্ট হৈছে তো সেই বস্তুখিনি আমি ঘূৰাই পোৱা নাই তাৰমানে তো সেইটো কাৰণে কি হৈছে যিটো কাম আমি ধৰক আজি 6-7 তাৰিখত আমি উলিয়াই দিব পাৰিলোঁ হয় সেইটোৰ কাৰণে এতিয়া 10-12 তাৰিখ 15 তাৰিখও যে আমি উলিয়াব পাৰিম তাৰ আশা দেখা নাই মানে তো একদম ক্ষীণ তাৰমানে বাকী আমাক এনে প্ৰথম কথা সীমিত সময়সীমা দিছিলে আমাক 10 তাৰিখ দিছিলে অহাকালিৰ দিনটোলৈকে আমাক দিছিলে তো অহাকালিৰ দিনটোত যে কাম খতম হ'ব সেইটো প্ৰথম কথা আশা দেখা নাই এতিয়া 3টা গ্ৰুপে ইয়াত কাম কৰি আছে তো 3টা গ্ৰুপক সমানে ভগাই দিয়া গৈছে এতিয়া মোৰ ভাগত যিখিনি কাম কৰিছে মই দ্ৰুতগতিত কামখিনি চলাই ৰাখিছোঁ তো আমি প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ কিছু পাৰ্ট আমি ঢাকি ৰাখিছোঁ কিছু পাৰ্টত আমি কাম কৰিছোঁ তো তেনেকৈ মিলাই পেলাই আমি কাম কৰিব লগা হৈছে দিনৰ ভাগত আমি কাম কৰিছোঁ যদিও দিনৰ ভাগত ৰ'দটোৰ কাৰণে আমাৰ অকণমান প্ৰব্লেম হৈছে এতিয়া ৰাতি হোৱাৰ লগে লগে কি হয় বৰষুণে আমাক অলপ ডিষ্টাৰ্ব কৰিছে তো সেইটো কাৰণে যথেষ্ট চিন্তাত পৰিছোঁ তাৰমানে তথাপিও 18 তাৰিখে যিহেতু মুকলি কৰিব তো আমি আশা ৰাখিছোঁ তাৰ আগতে আমি গোটেইখিনি কাম কৰি উলিয়াই দিম আৰু তাৰমানে গতিকে আমি ৰাতি কামখিনি কৰা যায় কাৰণ প্ৰথম কথা দিনৰ ভাগত কাম কৰিবলৈ অসুবিধা আৰু ৰ'দ থাকিলে দিনৰ ভাগত কাম কৰিবলৈ যথেষ্ট অসুবিধা আৰু কালাৰখিনি প্ৰথম কথা শুকাই যায় তো সেইকাৰণে আমি দিনত কাম নকৰি পেলাই সন্ধিয়াৰ পৰা আমি ধৰক 5টামান বজাৰ পৰা আমি ৰাতিপুৱা 5টামান বজালৈকে আমি নন ষ্টপ কাম কৰিছোঁ গোটেই ৰাতিটো কাম কৰিছোঁ যিহেতু আপোনালোকে উৰে নিশা মানে আপোনালোকে এনেদৰে কাম কৰি থাকে কিন্তু তাৰপিছত দেখা যায় যে এই মুকলি হোৱাৰ পিছত এটা বেলেগে বাতাবৰণৰ সৃষ্টি হয় নহয়নে কাৰণ ইয়াতে পিক পেলোৱা দেখা যায় বা এনেধৰণৰ প্ৰদূষণ কৰা হয় আচলতে যিমান আকৰ্ষণীয় আপোনালোকে এইবোৰ ছবি বনাইছে সেইসমূহ নষ্ট কৰি দিয়ে এছাম লোকে এই ক্ষেত্ৰত কি ক'ব নাই প্ৰথম কথাটো হ'ল এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰি এজন আৰ্টিষ্টে এজন চিত্ৰশিল্পীয়ে কামখিনি কৰে তো এইটো পাব্লিক আৰ্ট প্ৰথম কথা ষ্ট্ৰীট আৰ্ট পাব্লিক আৰ্ট তো এইখিনি পাব্লিকৰ কাৰণে কৰা গৈছে যে আৰ্টিষ্টখিনিয়ে ইয়াত এটা প্লেটফৰ্ম পাইছে নিজৰ টেলেণ্টখিনি শ্ব'কেছ কৰিবৰ কাৰণে তাৰ লগতে এইটো পাব্লিকৰ কাৰণে পাব্লিক প্ৰপাৰ্টি তাত তেওঁলোকে পেইণ্টিং কৰিছে এটা থিম লৈ পেলাই তো সেই বস্তুখিনি নিজে যদি প্ৰত্যেকজন মানুহে যদি নিজে ভালকৈ চাফাকৈ ৰাখোঁ বুলি যদি ভাবে তেতিয়াহ'লে নিশ্চয় চাফাকৈ থাকিব কিন্তু যদি ইচ্ছাকৃতভাৱে যদি তাত পিক পেলায় থু পেলায় তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাথাকে কিন্তু এজন চিত্ৰশিল্পী হিচাপে আমাৰ যথেষ্ট দুখ লাগে যিহেতু আমি ইয়াতে হাতেদি চুইছোঁ ইয়াতে আমি বহিছোঁ ইয়াতে আমি শুইছোঁ ইয়াতে খাইছোঁ তো এই টাইমখিনি আমি বুজি পাওঁ তাৰমানে তো সেই বস্তুখিনি জনসাধাৰণক এটা ৰিকুৱেষ্ট আৰু তাৰমানে যিহেতু ৰাইজৰ স্বাৰ্থতে আপোনালোকে ইমান দিনে ৰাতিয়ে কষ্ট কৰি পেলাই ইয়াতে আপোনালোকে আকৰ্ষণীয়ভাৱে পেইণ্টিংছসমূহ আৰ্ট কৰে আৰু তাৰপিছতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় গতিকে আপুনি ৰাইজক অনুৰোধ কৰিব বিচাৰিব যে নিশ্চয় মানে এইটো কৰিব নালাগে পাব্লিক আৰ্টটো সদায় পাব্লিকৰ কাৰণেই থাকে তো সেইখিনি বস্তু সংৰক্ষণ কৰি ৰখাটো তো মানে নাগৰিক সজাগত হ'ব লাগে তাৰমানে আৰু এটা কথা বেয়া লাগিছে কি যে এতিয়াও ব্ৰিজখন মুকলি হোৱাই নাই তো কিছু ক্ষেত্ৰত এই ব্ৰিজখনটো মালিকৰ কথা মই নকওঁৱে তো এই ব্ৰিজখনতো আমাৰ কামখিনিৰ ওপৰতে বা বেলেগৰ কামখিনিৰ ওপৰতে পিক পেলাই থৈ গৈছে মানে চাব অহা মানুহে তাৰমানে মানে আৱৰ্জনাখিনিতো আছে সেইখিনি বস্তু ধৰক ইয়াতে কণ্টিনিউৱাছলি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো তাত যিখিনি মেটেৰিয়েলছৰ কাভাৰ চাভাৰ থাকে সেই বস্তুখিনি পৰি আছে লাহে লাহে সেইখিনি চাফা হৈ গৈ আছে কিন্তু তেনে ক্ষেত্ৰত ক'ৰবাত মানে এনেকৈ দেখিছোঁ য'ত মানে পিক পেলাই থৈ গৈছে ব্ৰিজখন অ'পেনিং নহওঁতে তো সেইটো বস্তু বিৰাট দুখ লাগে তাৰমানে সেইটোৱে এইখন আমি আমাৰ যিটো এই জুৰোড ফ্লাইঅভাৰ জুৰোড ফ্লাইঅভাৰৰ আমাৰ লেন্থ হ'ব এই গোটেই ব্ৰিজখনৰ লেন্থ আছে 2.3 কিলোমিটাৰ আৰু এইখন আমি ইয়াতে আমি যেতিয়া আমি কাম ষ্টাৰ্ট কৰিছিলোঁ
আমি 2022 মাৰ্চৰ 15 তাৰিখে ষ্টাৰ্ট কৰিছিলোঁ। আজি আমাৰ চাইড আমাৰ 17 মাহ চলি আছে আৰু এটো মাহৰে আমাৰ 19 তাৰিখে ইভিনিং 5টা বজাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অপেনিং কৰিব। গতিকে আমাৰ কাম কাজ সব ঠিকে চলি আছিলে, কিন্তু আমাৰ প্ৰতিকূল বতৰৰ কাৰণে আমি তলৰ কিছুমান কাম বা ওপৰৰ যিগিলা মানে আমাৰ পেইণ্টিঙৰ কামবিলাক আমি ঠিকমতে আমি আজি এতিয়া আমি ৰাতি ধৰ ইভিনিং দিনৰ পৰা ৰাতিলৈকে পেইণ্টিংবিলাক কৰিছিলে, কিন্তু ৰাতি যেতিয়া 11টা বজাত যিটো এটা ধাৰাসাৰ বৰষুণ আহিলে পেইণ্টাৰবিলাকৰো মনবিলাক বহুত হেৰি হৈ গৈছে, পেইণ্টিংবিলাক নষ্ট হৈ গৈছে আৰু সেইবিলাক কামে আমি আৰু দ্বিতীয়বাৰ কৰিব লগা হৈছে। গতিকে তেনেদৰে আমি ধৰ যিগিলা ছাৰ্ভিচ ৰোড এপ্ৰ'চৰ যিগিলা ছাৰ্ভিচ ৰোডবিলাক আমি কৰিব পৰা নাই, মানে পানী জমা হৈ যায়। আমি এই পানী থাকিলে আমি ধৰ কিছুমান কাম কৰিব নোৱাৰোঁ, দিনততো কাম কৰিবই নোৱাৰোঁ। গতিকে ৰাতি কৰিলেও ধৰ আমি মোটামুটি 11টাৰ পিছতে আমি কৰিব পাৰোঁ। গতিকে সেইটো এটা আমাৰ বহুত ডাঙৰ চেলেঞ্জিং হৈছে। তথাপি আমি আশা ৰাখিছোঁ আমি চিনচিয়াৰলি 19 তাৰিখৰ আগত আমি গোটেইখিনি কাম সামৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাই আছোঁ দিন ৰাত। প্ৰতিকূল বতৰৰ মাজতো আমি চলি আছে, যিগিলাক কাম আমি চলাব পাৰি, কিন্তু কিছুমান কাম নোৱাৰি, যিটো আমি বিটুমিনিয়াছ কাম আমি কৰিব নোৱাৰোঁ। গতিকে সেই এটা ডাঙৰ চেলেঞ্জিং আৰু। জু-ৰোডৰ এই নৱনিৰ্মিত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যৰ সময়সীমা লোক নিৰ্মাণ বিভাগে ৩৬ মাহ দিন ধাৰ্য কৰি দিছিল যদিও কেৱল মাত্ৰ 14 মাহতেই উৰণ সেতুখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰি তুলিলে উৰণ সেতু নিৰ্মাণকাৰী সংস্থাটোৱে। এই সন্দৰ্ভত শুনক কি ক'লে উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত থকা লোকসকলে। আমাৰ এই জু-ৰোড তিনিআলি ফ্লাইঅভাৰখনৰ টোটেল দৈৰ্ঘ্য হ'ল 2 কিলোমিটাৰ 2.3 কিলোমিটাৰ আৰু ইয়াৰ এমাউণ্ট আছিলে 316 কোটি টকা। আৰু এইখনৰ কাম আমাৰ প্ৰায় 98% কাম কমপ্লিট হৈছে। এতিয়া আমি ফিনিচিং টাষ্টৰ আমিতো যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আৰু 18 মাহ ৰানিং ন 18 মাহ 18 মান্থ ৰানিং হৈ আছে। আমি যোৱা মাৰ্চত ষ্টাৰ্ট কৰিছিলোঁ আৰু আমাৰ কাম প্ৰায় সম্পূৰ্ণই হৈছে। কিন্তু কথাটো হ'ল আমাৰ বিশেষকৈ আমাক বতৰে বহুত মানে ব্যাঘাত জন্মাইছে। আমাৰ কেতিয়াবাতে শেষ হ'বলগীয়া হৈছে আৰু যোৱা গমেই পাইছে নেৰানেপেৰা বৰষুণৰ কাৰণে আমি কামখিনি সমাপ্ত কৰিব পৰা নাই। যা হওক আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ আৰু আমি বিভাগীয় মানে PWD ডিপাৰ্টমেণ্টৰ পৰা গম পোৱা মতে আমাৰ অহা 19 তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ইনগ্ৰেশ্যন কৰাৰ কথা আৰু সেই অনুপাতে আমি গোটেইখিনি কাম আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ। তাৰ আগে আমি সমাপন মানে শেষ কৰিবৰ কাৰণে দেখা পাইছে আপোনালোকে, মানে আমাৰ লাইট লগোৱা হৈ গ'ল, গ্ৰাফিটি ৱৰ্ক চলি আছে, মানে গোটেইখিনি ফিনিচিং টাষ্টৰ কাম চলি আছে। আৰু যদি বতৰ চতৰে বিশেষ অসুবিধা নকৰে আমি 19 তাৰিখৰ আগতে আমি গোটেইখিনি কাম সমাপ্ত কৰিব পাৰিম। আৰু এইখিনি এনেদৰে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিজন কলা কৌশলী। এনেদৰে তেওঁলোকে অতি জাকজমকতাৰে সজাই তুলিছে এই নৱনিৰ্মিত উৰণ সেতুখন, যিহেতু ঠিক শাৰদীয় দুৰ্গা পূজাৰ আগে এই শাৰদীয় দুৰ্গা পূজাৰ ক্ষণতে এই নৱনিৰ্মিত উৰণ সেতুখন ৰাইজৰ হকে আগবঢ়াই দিব। আৰু এনেদৰে ইয়াত দেখিব পাইছে ইমান ধুনীয়া সুন্দৰভাৱে সজাই তোলা হৈছে। চাৰিওফালে এটা সুন্দৰ বাতাবৰণ বুলি ক'ব লাগিব। আচলতে এনেদৰে ধুনীয়া ছবিৰে অতি জাকজমকতাৰে সজাই তোলা হৈছে এই নৱনিৰ্মিত উৰণ সেতুখন। সেতুখন মুকলি কৰা হ'ব। কেনেধৰণৰ প্ৰস্তুতি বা কেনেধৰণৰ ব্যস্ততা আপোনালোকৰ মাজত? প্ৰস্তুতিটো ৰাতিপুৱা আমি 9টাৰ পৰা আহোঁ। 9টাৰ পৰা ইয়াতে ৰাতি 4টালৈকে আমি পেইণ্টিঙৰ কাম কৰিব লগা হৈ আছে। তো তলতো আমাৰ আৰ্টিষ্ট আছে, ওপৰতো আৰ্টিষ্ট আছে। তাৰ মাজতো যোৱা ৰাতি আৰু মানে 12টামান বজাৰ পৰা বহুত ধাৰাসাৰ বৰষুণ, আৰু এই বৰষুণৰ ফলত বহুত পেইণ্টিংবিলাক আমাৰ নষ্ট হৈছে। এখন পেইণ্টিং আমি ডবল কৰিব লগা হৈছে, এনেকুৱাই আৰু। এতিয়া আজি আমাৰ এইটো গ্ৰেনেটৰ কাম আছে, 4টা কাম কৰিলে আমাৰ মোটামুটি কিছু কাম হ'বই আৰু 2-3 দিনত আমাৰ এইখনৰ পেইণ্টিঙৰ কামখিনি মৰণত হৈ যাব। আৰু কিমান কাম আগবাঢ়িছে আপোনাৰ পেইণ্টিঙৰ ক্ষেত্ৰত? আমাৰ পেইণ্টিঙৰ ক্ষেত্ৰত আমাৰ মোটামুটি 85% আমাৰ ক্লিয়াৰ হৈছে। বতৰে খুব
বহুত আমনি কৰিছে বহুত ৰংবিলাক মান বিনষ্ট হৈ গৈছে এনেকৈ এবাৰ এখন পেইণ্টিং আমি ডবল কৰিব লগা হৈছে হয় আমি ইয়াতে মোটামুটি আমি 14জন মানুহ 14জন পেইণ্টাৰে পেইণ্টিং কৰি আছোঁ আমি গোটেইবিলাকৰে আৰু বহুত কষ্ট হৈছে দিন ৰাতিকৈ কৰিব লগা হৈছে ৰাতিপুৱাই আহোঁ ৰাতিপুৱাৰ পৰা একেবাৰে গধূলি এবাৰ মোটামুটি 1 ঘণ্টামান আমি সময় লওঁ আৰু ৰেষ্ট লওঁ আৰু তাৰপিছত আৰু কাম কৰিব লগা হয় এনেকৈ মোটামুটি ৰাতিপুৱা বা 4টা বজালৈ কাম কৰোঁ আৰু এইখিনি আৰু প্ৰস্তুতিটো আপোনাৰ যিটো ডেডলাইন দিয়া আছে তাৰ আগতে খতম হ'ল হয় কিন্তু আপোনাৰ এনে 13 দিছিলে 12 to 13 আপোনাৰ অলৰেডিটো বহুত কাম হৈ গ'ল কিন্তু বৰষুণৰ কাৰণে কৰিব পৰা যোৱা নাই এতিয়া আপোনাৰ কালি ইয়াতো তালৈকে কমপ্লিট হৈ গ'ল কিন্তু বৰষুণ আহি গ'ল ৰাতি 12টা বজাত আকৌ কৰিব লগা হৈছে একেখিনি কাম অলমষ্ট এমাহে হ'ব এতিয়া 1 month হ'ব এতিয়া আৰু ৰাতিও কৰা হয় এতিয়া ৰিচেণ্ট কালি আৰু আজি মৰ্ণিং মানে দিনত কৰা হয় ৰাতি আপোনাৰ বৰষুণৰ কাৰণে কৰিব পৰা যোৱা নাই নহ'লে আপোনাৰ ৰাতিয়ে কৰা হয় দিনতো কৰা হয় এতিয়া ৰাতিও কৰা হয় আপোনাৰ তলতো কাম চলি আছে আপোনাৰ পিলাৰত এতিয়া ওপৰতো কৰি থকা আছে অনুভৱটো মানে কি হয় ইমান আপোনাৰ চবৰে ইয়াত সহযোগিতা থাকে অকল আমাৰ পেইণ্টিং কৰাখিনিয়ে নহয় অলমষ্ট আপোনাৰ বীজৰ লগত যিমান জড়িত থাকে চবৰে কষ্ট থাকে মানুহে অলপ বুজিব লাগে এতিয়া আপোনাৰ কি ক'ব এতিয়া বুজি নাপায় বুজি পোৱা হ'লেতো ইমানখিনি কাম নকৰে আচলতে এইটো নিজৰ আমাৰ বুলি নহয় আমি কৰিছোঁ বুলিয়ে নহয় আপোনাৰ এইটো যদি চবে যদি ভাবে এইটো নিজৰ আমাৰে বুলি যদি ভাবে হয় যদি ঘৰখন যেনেকৈ চাফা কৰি ৰাখে তেতিয়াও যদি আমাৰ ঘৰখনৰ এটা সম্পদ বুলি থাকে যদি ভাবে তেতিয়াতো লেতেৰা নকৰে মুকলি হ'ব অতি শীঘ্ৰেই উৰণ সেতুখন মুকলি কৰা হ'ব আমি মোটামুটি এমাহমান কাম কৰিলোঁ এমাহৰ পৰা কৰি আছোঁ বৰষুণৰ বতৰ অলপ বেয়া কাৰণে তাতে অলপ এইকেইদিন ড্ৰপ দিয়া হ'ল তো কালি কৰিছিলোঁ অলপ বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হ'ল এইখিনি আৰু দুবাৰ কৰিবলগীয়া ৰাতি কাম কৰিছে আমি আৰ্টবিলাকতো ৰাতিয়ে কৰোঁ প্ৰায় ৰাতি আপোনাৰ 6টা মানৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু মৰ্ণিং 6টা বাজি যায় 6টা আৰু 7টা বাজে আৰু তো গোটেই ৰাতি কৰোঁ এইটো কাম আমাৰ ওপৰৰ তলৰ পিলাৰবিলাকত আমি লাগিছোঁ আপোনাৰ 15 দিনমান হ'ল বাট এতিয়া এই ওপৰখিনি কৰি আছোঁ সেইটো ৰাইজে বুজিব লাগে এটলিষ্ট আমি যিমান পাৰোঁ ৰাইজৰ হকে কাম কৰি আছোঁ তো ৰাইজৰ ভালৰ কাৰণে বা দেখিবলৈ শুৱনিৰ কাৰণে কৰি আছোঁ আমাৰ যিখিনি কৰিছে এইখিনি নতুন কামবিলাক কৰি গৈছোঁ বাট সেইখিনি ৰাইজে নিজে বুজি নাপালে কি ক'ম আৰু গতিকে আমি আপোনালোকক ইমান পৰে দেখুৱালোঁ যি জু ৰোডৰ যি আপোনাৰ নৱনিৰ্মিত উৰণ সেতুৰ যি নিৰ্মাণ কাৰ্য সেয়া এনেদৰে চলি আছে আৰু ইয়াতে খুব ব্যস্ততাময় পৰিৱেশ যিহেতু শাৰদীয় দুৰ্গোৎসৱৰ ঠিক আগে অহা 19 অক্টোবৰ তাৰিখে এই নৱনিৰ্মিত উৰণ সেতুখন মুকলি কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে এনেদৰে এতিয়া প্ৰতিজন কলা কৌশলী প্ৰতিজন শ্ৰমিক ব্যস্ত হৈ পৰিছে এই উৰণ সেতুখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাত আৰু আপোনালোকক আমি ইমান পৰে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ ইয়াৰ যি ব্যস্ততা সেয়া মই আপোনালোকক দেখুৱাই গ'লোঁ গতিকে আজিলৈ ইমানেই ভিডিঅ' জাৰ্নেলিষ্ট ভৱেশ কৰ্মকাৰৰ সহযোগত পম্পী দাসৰ ৰিপৰ্ট NE/24 ধন্যবাদ প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 3613563718